লগত তাৰে মাকৰ ঘৰত মানুহ আহিছিল। কিয় কাৰণটো কিয়? মানে এই মহিলাটো মোৰ ঘৰত আছিল সেইকাৰণে। মহিলাজনী কোন হয়? ইয়াৰে গাঁৱৰে। আপোনাৰ কি সম্পৰ্কীয়? সম্পৰ্ক তেনে একো নহয়, মানে ভাগৰ সম্পৰ্ক আছিল অলপ। কিমান দিন আগৰ পৰা? 4 বছৰমান হ'ল। 4 বছৰ আগৰ পৰা। আপোনাৰ ল'ৰা ছোৱালী কেইজন? মোৰ ল'ৰা এটা। কেইবছৰ? 5 বছৰ। আজি আহিছে না আগে পিছুৱা আহিছে? নাই, আজি আহিছে ঘৰত। আজি আহিছে। আজি আৰু ঘৰত কোন কোন আছিলে যেতিয়া আহিছিল? আছিল এনেকৈ ঘৰত মানুহ আছিল, অকলে আছিল। সম্পৰ্কটো কেনেকুৱা তাৰমানে অলপ ভাঙি কওকচোন, বুজি পাব তাৰমানে ৰাইজে। সম্পৰ্কটো আচলতে কি প্ৰেমৰে আছিল। প্ৰেম মানে বুলি ক'লেতো বুজিয়ে পায়, এইটো বন্ধুত্ব নহয়। আচ্ছা, সেয়াই আছিল। শাৰীৰিক সম্পৰ্ক অলপ চলপ হৈছে আৰু আগে পিছে হৈছে। মানে মিস্ত্ৰী কাম। এই ছোৱালীজনীৰ বিয়া হৈছে? ল'ৰা ছোৱালী কেইজন? ল'ৰা ছোৱালী 3টা। ক'লোৱে নহয়, মোক মাৰিছে, একো মাৰিছে লগত। মাৰাৰ পিছত আৰু কি কৰিছে? মাৰাৰ পিছত মানে মোকতো ওলাই দিছে ঘৰৰ পৰা। পিছত আৰু মই ক'ব নোৱাৰোঁ, মোক ৰাইজে ধৰিছে আৰু। এতিয়া মাৰিছে কোনে কোনে আপোনাক? মোক তেনেকুৱা মাৰা নাই, বাহিৰা মানুহে মাৰা নাই। আপোনাৰ কপাল ফাটি আছে। মাৰিছে তেনেকুৱা মাৰা নাই। যিখিনি মাৰিছে আপোনাৰ চিনচাপ হৈ আছে, দেখা পাইছো। মাৰিছে কোনে? এইখিনি মানে এজনে ধৰিছিল মোক। বেলেগ বাহিৰা মানুহ এটা ধৰিছিল, ধৰি কিনে ইয়াতে মই পৰি গৈছিলো আৰু অলপ চলপ মানে এইটো মানে পৰি কাটিছে আৰু কপালত মানে কেনেকৈ লাগিছে এইটো তেতিয়া গম পোৱা নাই। এই মহিলাজনক কোনে কোনে মাৰিছে? মহিলাজনক আমাৰ ঘৰৰ মানে মোৰ ৱাইফে মাৰিছে আৰু মানে তাৰে ঘৰৰ পৰা মানুহ আহিছে। অভিযোগ মতে মহিলাজনীক মাৰি গুপ্তাংগত জলকীয়া ভৰাই দিছে, কিমান সত্য? সেইটো মই ক'লোৱে নহয়, মই তাত ইয়াতে মজুত নাছিলো, মই বাহিৰত গৈ আছো। আপোনাৰ গাতো জলকীয়া গুৰি লাগি আছে? লাগি আছে অলপ। সেইটো কোনে লগাইছে? লগাইছে মানে তেতিয়া মানে ঘৰত 3-4জন মানুহ আছিল, এও আছিল আৰু মই আছিলো আৰু চিনি নাপায় নেকি কোনে কোনে লগাইছে? আমাৰ ঘৰৰ মানুহ, আমাৰ সৰু ঘৰৰ মানুহ। এইটো হ'ল মহম্মদ আলীৰ ঘৰ। মহম্মদ আলীৰ লগত তাৰমানে ইয়াতে মুস্তাফিজুৰ নামৰ এজন ৰাজমিস্ত্ৰী, তাৰ ঘৈণীয়েকৰ মানে পৰকীয়া প্ৰেম। আজি 10টা-11টামান বজাত মহম্মদৰ ঘৈণীয়েকে ঘৰত নাছিলে, সেই সুযোগত প্ৰেমৰ টানত মানে মুস্তাফিজুৰ ঘৈণীয়েকে ঘৰত আহিছে। আহি দুয়োজনে ঘৰত দুইফালে দৰ্জা বন্ধ কৰি ঘৰৰ ভিতৰত অবৈধ কামত লিপ্ত হৈ আছিল। ইতিমধ্যে মানে মহম্মদ আলীৰ ঘৈণীয়েকে মহম্মদ আলী খুলহালি, মহম্মদ আলীৰ খুলহালাৰ মিছেছ চালাৰ বৌ তাৰমানে, তেওঁলোকে 4-5জন আহি ঘৰৰ ভিতৰত তেনে অবৈধ কাম কৰা অৱস্থাত ধৰি এই মুস্তাফিজুৰ ঘৈণীয়েক যিজন চাহিদা, তাক মানে খুব বেয়াকৈ মাৰধৰ কৰিছে। মাৰধৰ কৰিতো কৰিছে, কিন্তু তাৰ ওপৰেঞ্চি মানে বেয়া কাম কৰিলে মানে কি তাৰ গুপ্তাংগত জলকীয়া গুৰি মানে লিকুইড বনাই মানে ভিতৰত সোমাই দিছে। সেইটোলৈ মানে চিঞৰ বাখৰ, লাষ্টত মহিলাজনী অজ্ঞান অৱস্থাত ইয়াতে পৰি আছিলে, পুলিচে আহি উদ্ধাৰ কৰি লৈ গ'ল। কিমান দিন ধৰি প্ৰেমৰ সম্পৰ্ক বুলি জানে? তেওঁলোকে কোৱা মতে 4 বছৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি ল'ৰাটোৱে মানে ষ্টেটমেণ্ট দিলে। সমাজৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল নেকি? সমাজৰ সামাজিকভাৱে তেনেকুৱা ব্যৱস্থা হোৱা নাই, আমাৰ পৰা অলপ দূৰত হয়। তেওঁলোকে আমাৰ সমাজতো নহয়, গতিকে আমি সিমান এটা গম নাপাওঁ। আমাৰ গাঁৱৰ পৰা অলপ দূৰত, আমাৰ ঘৰ দেওকুৰাত, এইটো হ'ল বিলুটাৰিত। মই সচেতন ব্যক্তি হিচাপে মানে এইবিলাক মানে ৰোধ কৰাৰ ক্ষেত্ৰত আমি কঠোৰৰ পৰা কঠোৰতম কিবা এটা ব্যৱস্থা ল'ব লাগে। কাৰণ আজিকালি সমাজৰ এই 2-3জনী মানে ল'ৰা ছোৱালীৰ মাক এইবিলাকে যি পৰকীয়া প্ৰেম কৰি আছে, তাৰ দেখা দেখি মানে যুৱচামো মানে অনুপ্ৰাণিত হৈ কৰি আছে। এইটো মানে বন্ধ কৰাৰ ক্ষেত্ৰত আমি সচেতন মানুহখিনি অলপ সজাগ হ'ব লাগে আৰু এইটো আইনগতভাৱে কঠোৰৰ পৰা কঠোৰতম এটা শাস্তিৰ ব্যৱস্থা কৰিব লাগে।